কংগ্রেস লিডারশিপ লবি দেখাব যে অবিহনে কোনো মুখ্যমন্ত্রী হব না সেইটোৱে তো শ্ব' কৰে 20জনকৈ MLA লগত লৈ ফুৰি পেলাই লাইভ কৰি পেলাই দিল্লী দিছপুৰ গুৱাহাটী গোটেই অসমক দেখুৱায় যে মই যাক কম সিয়ে মুখ্যমন্ত্ৰী হ'ব মই যাক কম সিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ব মই যাক কম মোৰ মতে মুখ্যমন্ত্ৰী চলিব লাগিব মোৰ মতে কংগ্ৰেছ চলিব লাগিব এইটো শ্ব' কৰি তো আজি কংগ্ৰেছৰ অৱস্থা এইটো কৰিছে ৰখিবলৈ নিশ্চিত রকিবুলের কথা কংগ্রেস যদি চলিব লাগে রকিবুলের কথা মতে যে মুখ্যমন্ত্রী হব লাগে রকিবুলের কথা মতে যদি প্রদেশ কংগ্রেসের সভাপতি হব লাগে অসমৰ মানুহ বুৰ্বক হৈছে নেকি ৰকিবুল চিনিবলৈ বাকী আছে নেকি আপোনাৰ যদি কেতিয়াবা ৰাহুল গান্ধীক লগ পাই নিশ্চয় ক'ব ৰকিবুলৰ কথা নিশ্চিত মোৰ গোটেইখিনি কথা ইতিমধ্যে কৈ দিয়া হৈছে লিখিত বহুতবাৰ কৈ দিয়া হৈছে অতিৰিক্ত আৰু ক'বৰ মন নাই 26ত কি হ'ব কংগ্ৰেছৰ ভৱিষ্যত লোৱাৰ অসমত ৰকিবুলৰ সমষ্টিত নকব দিয়ক হ'ব কংগ্রেস লিডারশিপ লবি দেখাব যে অবিহনে কোনো মুখ্যমন্ত্রী হব না সেইটোৱে তো শ্ব' কৰে 20জনকৈ MLA লগত লৈ ফুৰি পেলাই লাইভ কৰি পেলাই দিল্লী দিছপুৰ গুৱাহাটী গোটেই অসমক দেখুৱায় যে মই যাক কম সিয়ে মুখ্যমন্ত্ৰী হ'ব মই যাক কম সিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ব মই যাক কম মোৰ মতে মুখ্যমন্ত্ৰী চলিব লাগিব মোৰ মতে কংগ্ৰেছ চলিব লাগিব এইটো শ্ব' কৰি তো আজি কংগ্ৰেছৰ অৱস্থা এইটো কৰিছে ৰখিবলৈ নিশ্চিত রকিবুলের কথা কংগ্রেস যদি চলিব লাগে রকিবুলের কথা মতে যে মুখ্যমন্ত্রী হব লাগে রকিবুলের কথা মতে যদি প্রদেশ কংগ্রেসের সভাপতি হব লাগে অসমৰ মানুহ বুৰ্বক হৈছে নেকি ৰকিবুল চিনিবলৈ বাকী আছে নেকি আপোনাৰ যদি কেতিয়াবা ৰাহুল গান্ধীক লগ পাই নিশ্চয় ক'ব ৰকিবুলৰ কথা নিশ্চিত মোৰ গোটেইখিনি কথা ইতিমধ্যে কৈ দিয়া হৈছে লিখিত বহুতবাৰ কৈ দিয়া হৈছে অতিৰিক্ত আৰু ক'বৰ মন নাই 26ত কি হ'ব কংগ্ৰেছৰ ভৱিষ্যত লোৱাৰ অসমত ৰকিবুলৰ সমষ্টিত নকব দিয়ক হ'ব কংগ্রেস লিডারশিপ লবি দেখাব যে অবিহনে কোনো মুখ্যমন্ত্রী হব না সেইটোৱে তো শ্ব' কৰে 20জনকৈ MLA লগত লৈ ফুৰি পেলাই লাইভ কৰি পেলাই দিল্লী দিছপুৰ গুৱাহাটী গোটেই অসমক দেখুৱায় যে মই যাক কম সিয়ে মুখ্যমন্ত্রী হ'ব মই যাক কম সিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ব মই যাক কম মোৰ মতে মুখ্যমন্ত্ৰী চলিব লাগিব মোৰ মতে কংগ্ৰেছ চলিব লাগিব এইটো শ্ব' কৰি তো আজি কংগ্ৰেছৰ অৱস্থা এইটো কৰিছে ৰখিবলৈ নিশ্চিত রকিবুলের কথা কংগ্রেস যদি চলিব লাগে রকিবুলের কথা মতে যে মুখ্যমন্ত্রী হব লাগে রকিবুলের কথা মতে যদি প্রদেশ কংগ্রেসের সভাপতি হব লাগে অসমৰ মানুহ বুৰ্বক হৈছে নেকি ৰকিবুল চিনিবলৈ বাকী আছে নেকি আপোনাৰ যদি কেতিয়াবা ৰাহুল গান্ধীক লগ পাই নিশ্চয় ক'ব ৰকিবুলৰ কথা নিশ্চিত মোৰ গোটেইখিনি কথা ইতিমধ্যে কৈ দিয়া হৈছে লিখিত বহুতবাৰ কৈ দিয়া হৈছে অতিৰিক্ত আৰু ক'বৰ মন নাই 26ত কি হ'ব কংগ্ৰেছৰ ভৱিষ্যত লোৱাৰ অসমত ৰকিবুলৰ সমষ্টিত নকব দিয়ক হ'ব কংগ্রেস লিডারশিপ লবি দেখাব যে অবিহনে কোনো মুখ্যমন্ত্রী হব না সেইটোৱে তো শ্ব' কৰে 20জনকৈ MLA লগত লৈ ফুৰি পেলাই লাইভ কৰি পেলাই দিল্লী দিছপুৰ গুৱাহাটী গোটেই অসমক দেখুৱায় যে মই যাক কম সিয়ে মুখ্যমন্ত্রী হ'ব মই যাক কম সিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ব মই যাক কম মোৰ মতে মুখ্যমন্ত্ৰী চলিব লাগিব মোৰ মতে কংগ্ৰেছ চলিব লাগিব এইটো শ্ব' কৰি তো আজি কংগ্ৰেছৰ অৱস্থা এইটো কৰিছে ৰখিবলৈ নিশ্চিত রকিবুলের কথা কংগ্রেস যদি চলিব লাগে রকিবুলের কথা মতে যে মুখ্যমন্ত্রী হব লাগে রকিবুলের কথা মতে যদি প্রদেশ কংগ্রেসের সভাপতি হব লাগে অসমৰ মানুহ বুৰ্বক হৈছে নেকি ৰকিবুল চিনিবলৈ বাকী আছে নেকি আপোনাৰ যদি কেতিয়াবা ৰাহুল গান্ধীক লগ পাই নিশ্চয় ক'ব ৰকিবুলৰ কথা নিশ্চিত মোৰ গোটেইখিনি কথা ইতিমধ্যে কৈ দিয়া হৈছে লিখিত বহুতবাৰ কৈ দিয়া হৈছে অতিৰিক্ত আৰু ক'বৰ মন নাই 26ত কি হ'ব কংগ্ৰেছৰ ভৱিষ্যত লোৱাৰ অসমত ৰকিবুলৰ সমষ্টিত নকব দিয়ক হ'ব কংগ্রেস লিডারশিপ